আমাৰ বড়োসকলৰ যিটো বাগৰুম্বা যিটো কালচাৰেল ডেন্স সেইটো চাই পেলাই মই নিজেও খুব আনন্দিত, খুব ভাল লাগিছে। আৰু ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াও খুব ভাল লাগিছে, মোক কৈছে বিৰাট ছেটিছফাইড। আৰু আপোনালোকে দেখিছে মোৰ লগত নিজে আহি পেলাই দুবাৰ হেণ্ডশ্বেক কৰিছে। পুৰাণা চিনাকি, আমাৰ পুৰাণা বন্ধু, আগৰ পৰাই জানে মোক বহুত বছৰ। চুক্তিটো বাকী আছে, এইটো ইমপ্লিমেণ্ট কৰিব লাগিব। মই ৰিকুৱেষ্ট কৰিছে 2003 চনৰ চুক্তি ইমপ্লিমেণ্টেশ্যনৰ বাকী আছে। আৰু সেইফালে 2020 27 জানুৱাৰীত যিটো পিচ এগ্ৰিমেণ্ট হৈছে ইয়াতো কিছু বাকী আছে। এইবিলাক মই ৰিকুৱেষ্ট কৰিছোঁ যে সেইটো মৰম কৰি সেইটো চাব যায়। আপোনালোকে শান্তি চুক্তি পালন কৰিব নেকি? শান্তি চুক্তি মই প্ৰমোদ বড়োৰ নিচিনা নহয়। শান্তি চুক্তি হৈছে 2020 27 জানুৱাৰীত। 27 জানুৱাৰীত আমি ব্ৰিটিছে সেইটো অবজাৰ্ভ কৰিব। প্ৰমোদ বড়োই কিন্তু 10 ফেব্ৰুৱাৰীটো অবজাৰ্ভ নকৰে। এইবিলাক কি মানুহ দেই। ব্ৰিটিছ চৰকাৰে নাই প্ৰাইভেট হস্পিটেলত এনেকুৱা সহায় মানে ইহঁতে যিহেতু চৰকাৰী মানে বেংকৰ লোন লৈ পেলাই সেইটো নাৰ্ছিং হোমটো বনাইছে। ইয়াত ইণ্ডাষ্ট্ৰী লাইনত কিছু ছাবচিডি পায় BTC পৰা, সেইটোতো হ'ব। আৰু অসম চৰকাৰৰ পৰাও ইণ্ডাষ্ট্ৰী ছেক্টৰৰ পৰা কিছু সহায় পাব, সেইটো ছিষ্টেম আছে। আপুনি যদি গভৰ্ণমেণ্টৰ পৰা লোন লৈ পেলাই কিছু কাম কৰে, ইয়াত ইণ্ডাষ্ট্ৰীয়ে গভৰ্ণমেণ্ট অফ আছাম বা গভৰ্ণমেণ্ট অফ ব্ৰিটিছে ছাবচিডি দিবই, সেইটো পায়, চবেই পায়। আমাৰ খুব ছিনিয়ৰ ডক্টৰ ৰাভা ডাঙৰীয়াৰ নেতৃত্বত যিটো ইয়াত প্ৰাইভেট নাৰ্ছিং হোম বা প্ৰাইভেট হস্পিটেল নীলাচল হস্পিটেল নামাকৰণেৰে যিটো নতুন হস্পিটেল অপেনিং কৰিলে, আমাৰ গোটেই আমাৰ বছাইগাঁও বা কোকৰাঝাৰ বা এইখিনি অঞ্চলৰ আমাৰ কোকৰাঝাৰ জিলাৰ ৰাইজৰ কাৰণে খুব আমি বেনিফিট হ'ব বুলি আমি আশা কৰিব পাৰোঁ। আৰু আমাক সেইটো এনেকুৱা নাৰ্ছিং হোম বা ভাল এটা ফেচিলিটি থকা এনেকুৱা হস্পিটেল প্ৰাইভেট হস্পিটেল নাইয়ে কোকৰাঝাৰত। মই ইমানেই ভাল লাগিছে যে আজি ডক্টৰ ৰাভা ডাঙৰীয়া নিজে দায়িত্ব লৈ পেলাই এনেকুৱা ভাল এটা নাৰ্ছিং হোম খোলাটো আমাৰ সকলো ৰাইজৰ কাৰণে ভাল হৈছে আৰু খুব বেনিফিট হ'ব আমাৰ কোকৰাঝাৰবাসী ৰাইজে। বাছ আৰু ফেচিলিটি খুব ভাল মই চাইছোঁ, অ'টিও ভাল আছে, মুঠতে গোটেই ফেচিলিটি আছে। চব ৰাইজে ইয়াত বেনিফিট পাব বুলি মই আশা কৰিব পাৰোঁ। মুঠতে ভাল হস্পিটেল এনেকুৱা নাইয়ে, সেইটোৱে প্ৰথম। মই বহুত আগৰ পৰাই মই এনেকুৱা প্ৰাইভেট নাৰ্ছিং হোম বা প্ৰাইভেট হস্পিটেল লাগে বুলি মই আশা কৰি আছিলোঁ। এতিয়া মোৰ সপোনটো ছাকচেছ হ'ল বুলি মই ক'ব পাৰোঁ। মুঠতে লাগে, আমাৰ কোকৰাঝাৰ বা আমাৰ সেইফালে নাইয়ে, তো সেইটোৱে প্ৰথম। বিৰাট ভাল, খুব ভাল লাগিছে। নাই আমাৰ পৰিকল্পনা থাকিলে কি হ'ব, আমাৰ তাত অহা মানুহে লাগে। যেনিবা আমি বহুত মানুহক কৈছে আপোনালোকে আমাৰ BTC অঞ্চলত ইনভেষ্ট কৰক, আমি মাটি দিম, চিন্তা কৰিব নালাগে। কিন্তু আহি পেলাই যেতিয়া নেকি ইণ্ডাষ্ট্ৰী খুলিব আপুনি ওলাব, কাৰেণ্টৰ কথা আহে। কাৰেণ্টটো আমি BTC হিচাপে ইহঁতক ছাবচিডি দিব নোৱাৰে। তো অসম চৰকাৰে আমাৰ BTC অঞ্চলত যিসকলে ইণ্ডাষ্ট্ৰী খুলিব ইহঁতে ছাবচিডি পাব বুলি যেতিয়া নেকি আমি এই লাইচেঞ্চটো গভৰ্ণমেণ্ট অফ আছামৰ পৰা পাব, তেতিয়াহে ইনভেষ্টৰবিলাক আহিব। আহি পেলাই আপুনি চাওক, যেনিবা আপ টু নলবাৰী ৰঙিয়া নলবাৰীলৈকে ইণ্ডাষ্ট্ৰী ছেক্টৰ জ'ন বনাইছে। ইয়াত ইণ্ডাষ্ট্ৰীসকলে এনে ইণ্ডাষ্ট্ৰী নবহায়, কাৰেণ্টৰ কথা আছে, কাৰেণ্টটো ছাবচিডি দিব পাৰিবই লাগিব। যদি গভৰ্ণমেণ্ট অফ আছামে কোকৰাঝাৰ জিলাত যোনে যোনে ইণ্ডাষ্ট্ৰী কৰিব কাৰেণ্টটো ছাবচিডি হ'ব, তেতিয়া মেলা ইনভেষ্টৰ আহিব। আমি ক'লে কি হ'ব, আমিতো বিচাৰি আছোঁ যেনিবা হস্পিটেলত আজি ইয়াতো ইণ্ডাষ্ট্ৰী লাইনৰ পৰা আমি কিছু ছাবচিডি BTC পৰা দিবই লাগিব। এইটো ছিষ্টেম সি পাব, গভৰ্ণমেণ্ট অফ আছামৰ পৰাও পাব।